বহাগ বিহুক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশ। মই উপস্থিত বিহপুৰীয়াৰ মৰিচা পথাৰত হুঁচৰি গোৱাৰ যি পৰম্পৰা আছে, গৃহস্থৰ মংগল কামনাৰ্থে ঘৰে ঘৰে হুঁচৰি গোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা মই প্ৰতিনিধি টাইমৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। গৰু বিহুৰ গধূলিৰ হুঁচৰি আৰম্ভ কৰাৰ পাছত এইদৰে পহিলা বহাগৰ পৰা গাঁৱৰ প্ৰতিঘৰ গৃহস্থীৰ ঘৰত গৈ এইদৰে হুঁচৰি গোৱাৰ পৰম্পৰা মৰিচা পথাৰৰ পৰা দেখুৱাই আছোঁ প্ৰতি টাইমৰ দৰ্শকসকলক। মনি মুগা কহিবলৈ দাদাৰে আঙলিপি জালিপি 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 জালি চিঠি লিখিবলৈ মদা ৰঙাকৈ ফুলিলা কিয় বেজা দিলা মদা ৰঙাকৈ ফুলিলা ৰঙাকৈ ফুলিলা ৰঙাকৈ কলম হাতলৈ ধৰিম ৰুমত সোমাই লৈ কাগজ কলম হাতলৈ ধৰিম ৰুমত সোমাই লৈ ৰঙালীৰ আনন্দত সকলো মতলীয়া বিহপুৰীয়াৰ মৰিচা পথাৰত। আৰু এয়া আমি আপোনালোকক বিহপুৰীয়াৰ পৰা কিছু পৰিৱেশ দেখুৱালো। আমাৰ সাংবাদিক জগত বৰাৰ জৰিয়তে জগত বৰাই কিছু পৰিৱেশ দেখুৱালে। আজি গোঁসাই বিহুৰ উপলক্ষে এনেদৰে তাত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।